তো নমস্কাৰ জয় অসম স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। তো আপুনি ভিডিঅ'খনৰ শেষলৈকে চাব, তো সকলোখিনি কনফিউজন আপুনি দূৰ হৈ যাব। আপুনি যদি আশা কৰ্মী হয়, ৰান্ধনী হয় আৰু অংগনাবাদীৰ কৰ্মীসকলৰ বাবে সকলোৰ বাবে এখন ভাল খবৰ আছে যে ইয়াত দৰমহা বৃদ্ধিৰ ওপৰত কিছু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ কিছু বক্তব্য আগবঢ়াইছে, সেইখনৰ বিষয়ে আমি আলোচনা কৰিম। তো আমি সকলোৱে গম পাওঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিসকলে অংগনাবাদীৰ কৰ্মীসকল আছে সেইসকলৰ দৰমহা 12,000ৰ পৰা 15,000লৈকে দৰমহা হয়। কিন্তু আমি অসমৰ যদি যি আসাম গভৰ্ণমেণ্টৰ অংগনাবাদীসকলৰ দৰমহাৰ ওপৰত কথা কওঁ, তো 35,000ৰ পৰা 3,000লৈকেহে পায়। তো তথাপিও সকলোখিনি যিখিনি ক্ৰিটিকেল আৰু ৰান্ধনীসকলৰ কথাটো কি ক'ম, আৰু 1,000ৰ পৰা 1200 টকাহে পায় আৰু আশা কৰ্মীসকলৰো এই একেই অৱস্থা। কোৱাৰ দৰকাৰ নাই, আপোনাৰ সকলোৱে চাগে গমেই পায়। তো এতিয়া কথা হ'ল, এইসকলে মুখ্যমন্ত্ৰী ডাঙৰে এই দৰমহাৰ ওপৰত কি ক'লে? কিয়নো মুখ্যমন্ত্ৰী ডাঙৰে কৈছে যে চৰকাৰৰ হাতত ইমান এটা বাজেট নাই যে ৰান্ধনী আৰু অংগনাবাদীসকলৰ দৰমহা বৃদ্ধি কৰা যায়। কিন্তু দৰমহা বৃদ্ধি কৰা যায়, তো এতিয়া কথাটো হ'ল যে সকলো আশা কৰ্মী অংগনাবাদী সকলে প্ৰতিবাদী কাৰ্যসূচী জাৰি ৰাখিছে যে সেইসকলৰ দৰমহা বৃদ্ধি হ'বনে নাই। কিন্তু সেই দৰমহা বৃদ্ধিৰ ওপৰত কি এখন ক্লিপ আহিছে, এই মুখ্যমন্ত্ৰী ডাঙৰে কি কৈছে এখন ক্লিপত আপুনি চাই লওক, ঠিক আছে। দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই, মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব। সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে, সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব। মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই, মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব। সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে, সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে কেবিনেটত। তো আপুনি চাগে ভিডিঅ'খন চালে, তো ভিডিঅ'খন চাই আপুনি ইয়াতে দেখা পালে যে ইয়াতে এবাৰো মুখ্যমন্ত্ৰী ডাঙৰে দৰমহা বৃদ্ধিৰ ওপৰত কথা কোৱা নাই, যে তেওঁলোকৰ কি কি অসুবিধা আছে সেই অসুবিধাৰ ওপৰত কি এখন কমিটি কেবিনেট বৈঠক বহা হ'ব, এখন কমিটি গঠন কৰা হ'ব। আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰে এইখন কথাই ক'ল যে সেইসকলৰ হাতত ইমান এটা বাজেট নাই যে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচীৰ বিপক্ষে তেওঁলোকৰ দৰমহাখন বৃদ্ধি কৰিব পাৰি। তো এতিয়া কথা হ'ল যে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশা কৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহাখন বৃদ্ধি কৰিব নে নাই, সকলোখিনি তথ্য কনফিউজন আমি আৰু এখন ভিডিঅ' ক্লিপৰ জৰিয়তে চাই ল'ম যে এইখন কেবিনেট বৈঠকত কৈছে। তো যিখন ক্লিপ আপুনি অলৰেডি চালে, এইখনতো আপুনি নিউজ লাইভত ৰিপৰ্টাৰসকলে সুধিছিলে, ইয়াৰ ওপৰতহে উত্তৰ দিলে। কিন্তু কেবিনেট বৈঠকত কি ক'লে মুখ্যমন্ত্ৰী ডাঙৰে সেইখনো আমি এবাৰ। সকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ, যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি। তো আপুনি চালে এইখন ক্লিপো চালে, তো সকলোখিনি চাগে আপুনি বুজি পালে যে কি এটা সকলোখিনি আপুনি ক্লিপখন কেবিনেট বৈঠকতো একে কথা ক'লে, আপুনি ৰিপৰ্টাৰ বা নিউজ লাইভৰ ওচৰতে সেই একে কথাই ক'লে। তো এতিয়া আশা কৰ্মী আৰু অংগনাবাদী ৰান্ধনীসকলৰ এতিয়া চেলাৰী ইনক্ৰিজ কৰে নে নাই এইটো মুখ্যমন্ত্ৰী ডাঙৰে জানে। কিন্তু এতিয়া কি আশা দিছে যে তেওঁলোকৰ কি যিমান দৰমহাৰ ওপৰত যিমান অসুবিধা আছে সকলোখিনি দূৰ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰে কি এখন বিবেচনা আগবঢ়াইছে। তো এতিয়া কথাটো হ'ল যে
দৰমহাখন বৃদ্ধি কৰে নে নাই। ঠিক আছে, তো আজিখিনি তো আপডেট এইখিনিলৈকে আছে। তো নেক্সট এনেকুৱা ভিডিঅ' দেখাৰ বাবে আপুনি ভিডিঅ'খন লাইক কৰিব আৰু আপুনি কোনখন জিলাৰ পৰা ভিডিঅ'খন চাই আছে অৱশ্যই কমেণ্ট ছেকশ্যনত জনাব, যাতে মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিব পাৰোঁ। তো আজিৰ কাৰণে বিদায় লৈছোঁ, আৰু ভিডিঅ'খন যদি ভাল লাগিছে লাইক কৰক আৰু চেনেলখন ছাবস্ক্ৰাইব কৰক।